কষ্টবোৰ কেতিয়াও কাৰো আগত প্ৰকাশ কৰিব নালাগে। নিজকে কষ্টবোৰৰ লগত যুঁজিব পৰাকৈ যিমান পাৰি শক্তিশালী কৰি তুলিবলৈ চেষ্টা কৰিব লাগে। এই পৃথিৱীত আপোনাৰ আপোন বুলিবলৈ কোনো নাই। এটা কথা মনত ৰাখিব, আপুনি যিমানেই দুখী হৈ থাকিব, মানুহে সিমানেই ভাল পাব। আপুনি সফল হোৱাটো কোনোৱে কামনা নকৰে। আপোনাৰ উন্নতি দেখিলে আপোনাৰ চৌপাশৰ এচাম মানুহ জ্বলি পুৰি ছাই হৈ যাব। আৰু কষ্টত থকা দেখিলে পেটে পেটে হাঁহি মজা ল'ব। আপুনি কৰা হাজাৰটা ভাল কামৰ মাজতো সেইসকলে আপোনাৰ বেয়াটোকে খুচৰি ফুৰিব। সেইবাবে জীৱনটো যেনেকৈ চলি আছে চলি থাকিবলৈ দিয়ক। কাৰো আগত একো ব্যক্ত নকৰিব। দুখত থাকিলে বা বেছিকৈ দুখ লাগিলে অকলশৰে ৰুমত সোমাই হেঁপাহ পলুৱাই কান্দক। কিন্তু বাহিৰলৈ ওলাই আহোঁতে সদায় মুখত হাঁহি ৰাখক। এটা কথা সঁচা, বহুত সাহসৰ প্ৰয়োজন দুখৰ মন এটালৈ হাঁহি হাঁহি জীয়াই থাকিবলৈ। কিন্তু আপোনাৰ শত্ৰুবোৰৰ আগত সদায় সুখী হৈ দেখাওক। তেতিয়া আৰু তেওঁলোকক অন্য প্ৰকাৰে প্ৰতিশোধ লোৱাৰ কোনো প্ৰয়োজনেই নাই। গতিকে সদায় সুখত থাকক আৰু হাঁহি মুখে থাকক। নিজৰ ভাগ্যক বিশ্বাস কৰিবলৈ শিকক। ভাগ্যই আপোনাক য'ত লৈ যায় তাত থিয় দিবলৈ ভয় নকৰিব। নিজকে নিজে ক'বলৈ শিকক, মই ঠিকে আছোঁ। নিজকে প্ৰতিটো পৰিস্থিতিৰ লগত খাপ খোৱাবলৈ শিকক। নিজকে বুজাওক, এয়া ভাগ্যৰ বলত পাইছে। ভাগ্যই যেতিয়া বেয়ালৈ নিছে, এদিন ভাগ্যই সকলো সলনি কৰিব। কেতিয়াও মন বেয়া কৰি বহি নাথাকিব। নিজৰ কৰ্তব্য কৰি যাওক, কৰ্ম কৰি যাওক। থমকি নৰব, এদিন ভগৱানে সকলো সলনি কৰিব। বন্ধুৰ সৈতে কিছু সময় কৰা আড্ডাৰ সমান সুন্দৰ আনন্দময় সময় আন একো নাই। ইয়াৰ সৈতে আন একোৱেই তুলনা নহয়। ৪-৫জন বন্ধু একেলগ হোৱাৰ সেই সময়খিনি সকলোতকৈ সুখৰ আৰু স্মৃতিৰে ভৰা। আপুনি কিবা কথাত বা কিবা সমস্যাত মন বেয়া কৰি গ'লেও উভতি আহোঁতে মুখত এটা হাঁহি লৈ আহিব। আপোনাৰ বন্ধুকেইজনে যিকোনো উপায়েই হওক আপোনাৰ মুখলৈ হাঁহি ঘূৰাই আনিবই। সেইকেইজন বন্ধু হাঁহি ধেমালিৰ সময়তো বা বিপদৰ সময়তো সদায় লগত থাকিব। কিছুমান মানুহ এনেকুৱা আছে যাক আপুনি সকলোখিনি দিয়াৰ পিছতো কেতিয়াও সুখী কৰিব নোৱাৰে। আৰু এনেকুৱা কিছুমান মানুহ আছে যিসকল সামান্যতে সুখী হৈ যায়। সেইসকলে সামান্য সুখতে ভাবি লয় জীৱনত বহুত কিবা কিবি পাই গৈছে। এটা কথা মনত ৰাখিব, যিসকলে অলপতে নিজকে সুখী কৰি তুলিব পাৰে, এনে লোকসকলৰ হৃদয়খন খুব স্বচ্ছ। জীৱনটোক এইসকল লোকে খুব সহজভাৱে উপভোগ কৰে। বহুত দুখ কষ্ট বিপদৰ মাজতো এনে লোকসকলৰ ওঠৰ কাষত এটা হাঁহি প্ৰতি সময়তে লাগি থাকে। এগৰাকী প্ৰকৃত নাৰীয়ে এজন পুৰুষৰ পৰা কেতিয়াও টকা, বস্তু বা অন্তৰংগতা নিবিচাৰে। এগৰাকী প্ৰকৃত নাৰীয়ে এজন পুৰুষৰ পৰা টকা পইচাতকৈ বিচাৰে সন্মান, বিচাৰে আৱেগ অনুভূতিবোৰক মূল্য দিয়াটো। ঠিক একেদৰে এজন প্ৰকৃত পুৰুষেও এগৰাকী নাৰীৰ পৰা শৰীৰটোৰ লোভ নকৰে। বিচাৰে নাৰীগৰাকীয়ে তেওঁৰ যত্ন লোৱাটো, তেওঁক বুজাটো, বেয়া সময়খিনিত সহযোগিতা আগবঢ়োৱাটো, ল'ৰাজনৰ আৱেগক মূল্য দিয়াটো। এজন প্ৰকৃত পুৰুষে জানে এগৰাকী নাৰীক কি কি উপায়েৰে ভাল পাব লাগে, জানে কিদৰে সৰু সৰু ইচ্ছাবোৰৰ গুৰুত্ব ৰখা হয়। ঠিক একেদৰে এগৰাকী প্ৰকৃত নাৰীয়ে বুজে কিদৰে বেয়া সময়ত ল'ৰা এজনক ছাপোৰ্ট কৰিব লাগে, কিদৰে জীৱন যুদ্ধত সহযোগ কৰিব লাগে।